ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে। বকৰীদৰ পিছদিনা হনুমান মন্দিৰত এটা গৰুৰ মাথা কোনোবাই ৰাখি থৈ যায়। হিন্দু মুছলিম সকলো মানুহ আহে, পিছ কমিটি কথা বতৰা পাতে, ভালে ভালে সবখিনি হৈ যায়। নেক্সট দিনাখন আকৌ তাতে গৰুৰ মাথা আকৌ ৰাখে। তাৰপিছত ৰাতি শিল পাথৰ মাৰা কাম চলি আছে। আৰু সবচে ডাঙৰ কথা যে ঈদৰ আগদিনা ধুবুৰীত 3খন খুব নবীন বাংলা বুলি, যি নেকি বাংলাদেশত ধুবুৰী জিলাখন ইনক্লুড কৰিব লাগে বুলি ইয়াতে পোষ্টাৰ মাৰিছিলে 3টা। আৰু 3টা পোষ্টাৰৰে আপোনালোকে যদি চাই তেতিয়াহ'লে তাত বেলেগ বেলেগ ধৰণৰ পোষ্টাৰবিলাকত কথা লিখা আছিলে, যিখিনি মোৰ নলেজলৈকে আহিছে। আপোনালোকক যদি মই পোষ্টাৰখিনি দেখুৱাওঁ তো এখনত আছে, তুমিও হবে শহীদ, তোমাৰ ৰক্তও হবে বাংলাৰ স্বাধীনতাৰ বীজ, নবীন বাংলা। তাৰপিছত এটা আছে পোষ্টাৰ, আমরা মুক্তি চাই, আমরা স্বাধীনতা চাই, বাংলার মাটি স্বাধীন করব ইনশাআল্লাহ, জয় বাংলা, জয় ইসলাম, জনতার বাহিনী। এই আৰু একটা পোষ্টাৰ আহিছে, ইয়াতো নবীন বাংলাদেশ, নিউ বাংলাদেশ বুলি কিছুমান আৰ্মিৰ সিগনেল ইয়াতে লিখি থৈ গৈছে। তাৰমানে ধুবুৰীত অশান্তি কৰিবৰ কাৰণে এটা কমিউনেল শক্তি এটা ইয়াত এক্টিভ হৈছে। বিষয়টো গম পাই মই আজি ধুবুৰীলৈ আহিছোঁ। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। যোনে শিল মাৰিব, পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব, কোনো কথা নাই। আজি আমি গভৰ্ণমেণ্টৰ পৰা, মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ। ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব। আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে, যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে, যি আছে, আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SPক কৈছোঁ। ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব। যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰোঁ। যিকেইটা কবিতা মই পঢ়ি দিলোঁ, ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে। আৰু এটা এইবাৰ ডাঙৰ কথা হৈছে যে বকৰীদৰ সময়ত আগতেও মানুহে যি মাংস খায়, কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিলে। এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে। যিটো মোৰ নলেজত আহিছে, কোনে এই ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ। আৰু যিসকলে এই ব্যৱসায়টো আৰম্ভ কৰিছে তেওঁলোককো মই এৰেষ্ট কৰিবৰ কাৰণে অৰ্ডাৰ দিছোঁ। চাওক, অহাবাৰটো বকৰীদৰ পিছদিনা ইয়াত ময়ে থাকিম আহি। ইয়াতে ৰাতি ময়ে থাকিম, ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম। এইবাৰ এতিয়া মই কৈ থৈ গ'লোঁ, এইটো হ'ব নোৱাৰে। কোনোবাই এজন দুজন মানুহে, সাধাৰণ হিন্দু মানুহো ভাল, সাধাৰণ মুছলমান মানুহো ভাল, এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে। আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব। বেলেগ কথা বেলেগ আছিল। আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে, আৰু য'ত গৰুৰ মাথা আহিছিলে। আৰু এনেকুৱা কাম নহ'ব, লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম। কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ। আৰু আজিৰ পৰাই আপোনালোকে দেখিব, আজি ৰাতি কোনোবা ওলাবতো গুলি খাব। এতিয়া অৰ্ডাৰটো ওলাব, গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম। সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাৰোবাক পাথৰ মাৰে, আক্ৰমণ কৰে, পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই। আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল। আজি বহুতখিনি ফ'ৰ্চ আহিব, ৰেপিড একশ্যন ফ'ৰ্চো আহিব, CRPও আহিব, আৰু বহুত ফ'ৰ্চ আহিব। ফ'ৰ্চৰ কোনো কথা নাই, অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে। গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। যোনে শিল মাৰিব, পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব, কোনো কথা নাই। আজি আমি গভৰ্ণমেণ্টৰ পৰা, মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ।
ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে যি আছে আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SPক কৈছোঁ ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম মইতো আগতে আপোনালোকক ক'লোঁ যিকেইটা কবিতা মই পঢ়ি দিলোঁ ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে আৰু এটা এইবাৰ ডাঙৰ কথা হৈছে যে বকৰিদৰ সময়ত আগতেও মানুহে যি মাংস খায় কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিলে এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে যিটো মোৰ নলেজত আহিছে কোনে ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ আৰু যিসকলে এই ব্যৱসায়টো আৰম্ভ কৰিছে তেওঁলোককো মই এৰেষ্ট কৰিবৰ কাৰণে অৰ্ডাৰ দিছোঁ গতিকে মই হিন্দু মুছলিম সকলোকে অনুৰোধ কৰিম যে আমাক ক্ৰিমিনেল আমি এলিমেণ্টক যেতিয়া ধৰিম এৰেষ্ট কৰিম আপোনালোকে যেন পুলিচক ছাপোৰ্ট কৰে বাংলাদেশতো কোনটো শক্তি বুলি নাই বাংলাদেশতো বহুত জেহাদী আছে আপোনালোকে বাংলাদেশৰ TV চাই থাকিলে গম পাব এতিয়াতো চৰকাৰখনৰো গণ্ডগোল আছে গতিকে কোনটো বুলি ক'বৰ কাৰণে আমাৰ ভাৰতৰ দৰে নহয় যে ইয়াতে আলফা আছে ইয়াতে NDFB আছে ইয়াত BLT আছে তাত ছিষ্টেমটো ভাৰতৰ দৰে নহয় তাত ছিষ্টেমটো বেলেগ আপোনালোকেতো নিজেই ধুবুৰীত থাকে বাংলা TV শুনে বাংলা ৰেডিঅ' শুনে ইয়াত যেনেকুৱা এটা ছিষ্টেম পাব তাত তেনেকুৱা ছিষ্টেম নাপাব নহয় কংগ্ৰেছ BJP AGP তেনেকুৱা ছিষ্টেম তাত নাইতো হ'ব